আপোনালোকে যদি ঘৰৰ বাবে আবেদন কৰিছিলে অনলাইনৰ যোগেদি বা আপোনালোকে অফলাইনৰ যোগেদি যদি ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহ'লে নতুন লিষ্টখনত আপোনাৰ নামটো আছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ'টো যদি শেষলৈকে চাই তেনেহ'লে আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকৰ ঘৰৰ নতুন লিষ্টখনত আপোনাৰ নাম আছেনে নাই আপোনালোকে চাব পাৰিব। যদি মোৰ চেনেলটো নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব PMAYG চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো প্ৰথম পেজ খোল খাব সেই পেজটোত আপোনালোকৰ প্ৰথম যিটো ৱেবছাইটৰ লিংক পাব সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা নতুনকৈ পেজ খোল খাব। সেই পেজটোত আপোনালোকে যদি মোবাইলত খোলে পেজটো সৰুকৈ ওলাব আৰু যদি লেপটপত খোলে পেজটো এনেকৈ ওলাব। তাত আপোনালোকে একো কৰিব নালাগে। আপোনালোকে যিটো 2 নম্বৰ অপশ্যন থাকে সেই 2 নম্বৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ তলত দেখিব ৰিপৰ্ট বুলি যিটো এটা অপশ্যন আহিব সেই ৰিপৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ৰিপৰ্ট অপশ্যনটোত যেতিয়া ক্লিক কৰিব তাৰপিছত আপোনালোকে এটা নেক্সট পেজ খোল খাব। সেই পেজটোত আপোনালোকে স্ক্ৰল কৰি তললৈ যাব, বাকী একো কৰিবৰ প্ৰয়োজন নাই। আপোনালোকে তললৈ গৈ পিনি ইয়াত দেখিব বেনিফিচিয়াৰী ৰিপৰ্ট যিটো দেখিব বেনিফিচিয়াৰী ৰিপৰ্ট যিটো দেখিব আপোনালোকে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপোনালোকে প্ৰথম অল ষ্টেট লিখা থাকিব। অল ষ্টেটত আপোনালোকে ষ্টেটটো আপোনাৰ আছামটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট পৰে আপোনালোকৰ ষ্টেটৰ ভিতৰত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট পৰে সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব আৰু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট বাই আপোনালোকৰ যিটো পঞ্চায়ত হ'ব সেই পঞ্চায়তটো চিলেক্ট কৰিব লাগিব আৰু যিটো ব্লক থাকে সেই ব্লকটো আপোনালোকে যিটো ব্লক হয় সেই ব্লকটো আপোনালোকে চিলেক্ট কৰিব আৰু যিটো পঞ্চায়ত হয় সেই পঞ্চায়তটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে কোনটো বছৰৰ পৰা কোনটো বছৰ আপোনালোকে লিষ্টখন চাব বিচাৰে সেই আপোনাৰ অনুযায়ী আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব আৰু আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব আপোনালোকে স্কিমটো কোনটো স্কিমৰ বিষয়ে আপোনালোকে চাব। তো প্ৰথমতে আপোনালোকৰ ঘৰৰ নতুন লিষ্টখনৰ স্কিমটোৰ নাম থাকিব। সেই স্কিমটোৰ নামটো আপোনালোকে চিলেক্ট কৰিব আৰু ইয়াত কেপচাটো যি ধৰণে আহে, কেতিয়াবা মাইনাছ আহে কেতিয়াবা প্লাছ আহে, যি ধৰণে আহে তেনেধৰণে আপোনালোকে এই খালী বক্সটোত ফিল আপ কৰি পিনি আপোনালোকে যিটো ছাবমিট বটন দেখিব সেই ছাবমিট বটনটোত ক্লিক কৰি দিব। ছাবমিট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ খোল খাই যাব। আপোনালোকৰ ইয়াত নাম সকলো ওলাব। যদি আপোনালোকৰ ইয়াত নামটো আছে তেনেহ'লে আপোনালোকে আপোনাৰ পইচাটো আপোনালোকৰ একাউণ্টত পাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল, যদি ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব।